Hello everyone. আজি ভিডিঅ'টো মই এতিয়া পৰীক্ষা দি আহি বনাবলৈ লৈছো। আজি মোৰ NTPC পৰীক্ষা আছিলে, মানে RRB NTPC গ্ৰেজুৱেট। তো পৰীক্ষা দি আহিলো। অলমোষ্ট ঠিকে আছে। 24 মাৰ্চৰ ছেকেণ্ড শিফটত মোৰ এক্সাম আছিলে আৰু এক্সামটো দি আহি মই ঘৰ পালোহি। এতিয়া মই আজি যে মানে ভিডিঅ'টো আনিছো, এইটো মই এটা মানে কেইটামান কথা কম দেই। আপোনালোকে জানে মই চেন্ট্ৰেল লেভেলৰ এক্সামৰ প্ৰিপাৰেচন ইমান ভালকে কৰা নাছিলো। মই ষ্টেট গভৰ্ণমেণ্টৰ এক্সামৰ কাৰণে পঢ়ি আছিলো, মানে আসাম পুলিচ, SI, তাৰপাছত আপোনাৰ ADRE, গ্ৰেড 3 এইবিলাকৰ কাৰণে পঢ়ি আছিলো। আৰু মই DME দিছিলো বাৰু, DME দিছিলো। তো সেই তেনেকুৱা ধৰণৰ পৰীক্ষাবোৰ কাৰণে মই পঢ়ি আছিলো। আৰু সেই পঢ়ি থকা চিলেবাছখনৰ লগত এই RRB NTPCৰ মানে ৰেলৱেৰ চিলেবাছখনৰ কিবা মিল আছেনে, মানে সেইখিনি পঢ়ি পিনি মই আজি পেপাৰখনত কিবা নম্বৰ মানে পাবলৈ সক্ষম হৈছো নে, মই আজি এই কেইটামান কথা ইয়াতে কম, বা আজি পেপাৰখন কেনেকুৱা কি হ'ল মানে। তো অলমোষ্ট আজি মোৰ পেপাৰখন ভালে গৈছে। এইটো মোৰ এডমিট কাৰ্ড। আৰু আপোনালোকে যিসকলে দিছে গম পায়, NTPCত আপোনাৰ 40 মাৰ্কছৰ GK থাকে, মানে GK GS মিলাই 40 থাকে। আৰু 30 মাৰ্কছৰ আপোনাৰ থাকে মেথছ, 30 মাৰ্কছৰ থাকে ৰিজনিং, 30-30-40, ঠিক আছে। ইংলিছ ৰেলৱে পৰীক্ষাত নাহে। যাৰ ইংৰাজীত প্ৰব্লেম থাকে তেওঁলোকৰ কাৰণে এইটো বহুত ভাল খবৰ। মানে মই ভালেই পাওঁ বাৰু, ইমান ইংলিছ মানে আহিলে মোৰ অলপ বেছি কনফিউজনহে লাগে। তো সেইটো কাৰণে মই ৰেলৱে এক্সাম দিবলৈ খুব মন গৈ থাকে। মই যোৱাবাৰ দিয়া নাছিলো, মানে এইবাৰ দিছিলো আৰু, কিন্তু মানে সিমান মই বেলেগকে প্ৰিপাৰেচন কৰি দিয়া নাই। কাৰণ আপোনালোকে গম পায় মই আপোনাৰ ADRE কাৰণে পঢ়িলো, পঢ়াৰ পাছত আপোনাৰ ADRE প্ৰথমটো ফেজ পাৰ কৰিলো, তাৰপিছত মই আপোনাৰ স্কিল টেষ্টৰ কাৰণে গলো। স্কিল টেষ্ট সেয়া দি মেলি মোৰ চাকৰি হ'ল। চাকৰি হোৱাৰ পাছত আৰু এতিয়া চাকৰি জইন কৰি মোৰ 1.5 মাহ 2 মাহ হৈছে, সম্পূৰ্ণ কামত মানে নতুন চাকৰি জীৱনত সোমাই পৰিছো। পঢ়িবলৈ মই সময় বিশেষ নাই পোৱা। ADRE পঢ়াখিনিৰ পৰা অকণমান জাষ্ট ওপৰে চাইছো আৰু, কিন্তু সিমান মই ভালকে প্ৰিপাৰেচন কৰা নাই। তো আজি পেপাৰখনত মই কিমান নম্বৰ পাম, বা মই আজি কিমান কাৰেক্ট কৰিব পাৰিছো, সেইটো এটা কথা। সঁচা যদি ক'ব যাওঁ, আপোনালোকে যদি ADRE কাৰণে পঢ়ি আছে, আপোনালোকে সেই মেথছ আৰু ৰিজনিং খিনি লৈ ৰেলৱেৰ কাৰণে সম্পূৰ্ণ 60 মাৰ্কছৰ পায়ে যাব। মানে আপোনালোকে ৰেলৱে ADRE লেভেলতকে টান কোনো মেথছ বা ৰিজনিং নাপায়। ৰিজনিং কেইটা বহুতেই বেছি ভাল পাইছো। আৰু আপোনাৰ চিটিং এৰেঞ্জমেন্টৰ প্ৰশ্নই 4-5টা আহিছে দেই। মানে আপোনাৰ এনেকে আপোনালোকে চিটিং এৰেঞ্জমেন্ট কৰিছেনে? এই যে ফ্ল'ৰ বেছ, মানে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড ফ্ল'ৰ এনেকে, মানে 1 নম্বৰৰ পৰা 6 নম্বৰ ফ্ল'ৰলৈকে আছে ধৰক। আপোনাৰ কোনটো মানে আৰৰ ওপৰত আছে, তেনেকে মানে ফ্ল'ৰ ৱাইজ যিটো পাজল হয়, গম পাইছে, সেইটো পাজল মানে তেনেকুৱা আহিছে 2-3টা। আৰু আপোনাৰ ৰাউণ্ড টেবুলত এনেকে আছে বুলি, মানে সেই ৰাউণ্ড পাজল আহিছে, মানে চিটিং এৰেঞ্জমেন্ট, ঠিক আছে। এখন মানে ৰাউণ্ড টেবুলত বহিছে, আৰৰ লেফটত অমুক আছে, বা এৰ ৰাইটত অমুক আছে, এনেকে দি কৰি আহিছে চিটিং এৰেঞ্জমেন্ট। আৰু তাৰপাছত আহিছে আপোনাৰ ডিষ্টেন্সৰ কুৱেশ্যন, ডাইৰেকশ্যন এণ্ড ডিষ্টেন্সৰ। তাৰপাছত আহিছে ব্লাড ৰিলেশ্যনৰ। তাৰপিছত বাকী আৰু আপোনাৰ এলফাবেটিকেল তেনেকুৱা আহিছে। ৰিজনিং অলমষ্ট মানে খুব ভালে আহিছে আৰু দেই, ৰিজনিং ইমান টান তেনেকুৱা একো অহা নাই। আৰু মেথছৰ আপোনালোকৰ পাৰ্চেন্টেজ আহিছে, তাৰপা পাইপ এণ্ড চিষ্টাৰ্ণৰ আহিছে, তাৰপা এভাৰেজৰ আহিছে, বহুলকৰ মেথছ আহিছে 2টা। মানে আপোনাৰ মোড, যিটো কয় মোড উলিওৱা, মানে বহুলক উলিয়াব লাগে। মিন মেডিয়ান অহা নাই, মোডৰ প্ৰশ্ন আহিছে। তাৰপাছত আপোনাৰ জ্যামিতি এইবিলাক তেনেকে অহা নাই দেই। কিন্তু ৰেলৱেত আহে বাৰু, মানে ময়ো অকণমান চাইছিলো, কিন্তু জ্যামিতিৰ প্ৰশ্ন অহা নাই। ত্ৰিকোণমিতিৰো বিশেষ তেনেকুৱা একো অহা নাই। আপোনালোকৰ মই অলপ ডাটা লিখিছিলো বাৰু। চিলক আহিছিলে, চিলক 2টামান আহিছে। তাৰপা এলজেব্ৰাৰ কুৱেশ্যন আহিছিলে, ইকুৱেশ্যন তেনেকে দিয়া আছে। এলজেব্ৰাৰ কিন্তু 3-4টা কুৱেশ্যন আহিছে দেই। তাৰপাছত আপোনাৰ ডাইৰেকশ্যন ডিষ্টেন্স কলো এইখিনি। তাৰপা কিউবৰ কুৱেশ্যন আহিছে, মানে দেই, কিউব উলিওৱা, সেনেকে দি এটা কুৱেশ্যন আহিছে। আৰু এটা আহিছে আপোনাৰ মেনচুৰেশ্যনৰ কুৱেশ্যন আহিছে, ঠিক আছে। মেনচুৰেশ্যনৰ এটা কুৱেশ্যন দিছে। আৰু এনেকে এটা ত্ৰিভুজৰ কুৱেশ্যন আহিছিলে, 3টা এংগলৰ মানে ইকুৱেশ্যন দিয়া আছিলে, এনেকে মানে 3টা এংগলৰ আপোনাৰ হেৰি দিয়া আছে, ৰেচিঅ' লগা এটা কুৱেশ্যন আহিছিলে। তাৰপাছত প্ৰফিট এণ্ড লছৰ এটা কুৱেশ্যন আহিছে। আৰু সেয়াই, সিমানখিনিয়ে। মানে ইমানো কিবা টাফ বহুত অহা নাই। কিন্তু মেথছ অকমান টাইম কনজিউমিং আছিলে বাৰু 2টামান দেই। মই সেই 2টামান লাষ্টত নকৰিলো, মানে চোৱা নাছিলো ইমান ভালকে।
তো অলমোষ্ট মেথছ আৰু ৰিজনিঙত আপোনালোকে 60 ভিতৰত মানে 50 ওপৰতটো পাই যাব মানে যদি এডিআৰিলে ভালকে মেথছ কৰে আজিকালি এডিআৰি মেথছ ইমান ইজি নাহে আকৌ গ্ৰেজুৱেট লেভেলৰ এডিআৰি মেথছখিনি আপোনালোকৰ ভাল এটা ষ্টেণ্ডাৰ্ড মেথছে আহে সেইখিনি যদি আপোনালোকে ওকে কৰি থৈছে তেন্তে আপোনালোকৰ এইটো মানে আৰু ৰেলৱে মেথছ আপোনালোকৰ হৈ যাব মানে তো আপোনালোকে 60 ভিতৰত 50 ওপৰত পাব পাৰিব আৰু এতিয়া মই কম জিকে সেকশনৰ কথা এডিআইলে যদি আপুনি জিকে পঢ়ি আছে তেতিয়াহলে আপুনি ৰেলৱে কাৰণে মানে কিমান পঢ়া হ'ব বা ৰেলৱে কাৰণে এক্সট্ৰা আৰু কি পঢ়িব লাগিব আপোনালোকে এটা কথা মনত ৰাখিব এডিআৰিত আপোনালোকৰ যেতিয়া এটা কাৰেন্ট এফেয়াৰ্সৰ কোৱেশ্চন আহে এডিআৰিত আপোনালোকে যেতিয়া 26 চনত পৰীক্ষা দিব নহয় আপোনালোকে 2024 ৰ কাৰেন্ট এফেয়াৰ্স চাব লাগিব 25 ৰ জুনৰ আগলৈকে মানে সেইখিনিহে ইম্পৰ্টেন্ট একদম ৰিসেন্ট মানে এই ছমাহৰ ভিতৰৰ কাৰেন্ট এফেয়াৰ্সৰ প্ৰশ্ন আপুনি নাপায় তেনেকে কিন্তু ৰেলৱেৰ যেতিয়া কাৰেন্ট এফেয়াৰ্স আহিছে কেতিয়া আহিছে জানানে একদম 2025 ৰ লাষ্টৰ মানে অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ আনকি 2026 ৰ জানুৱাৰীলৈকে এই লাষ্টৰ ছমাহ মানে বহুত বেছি ইম্পৰ্টেন্ট ৰেলৱেত এই লাষ্টৰ ছমাহৰ কাৰেন্ট এফেয়াৰ্স বহুত বেছি ইম্পৰ্টেন্ট আৰু আপোনালোকৰ স্কিমছ বিলাকৰ ওপৰত কোৱেশ্চন মানে ম্যাক্সিমাম কাৰেন্ট এফেয়াৰ্স ৰিলেটেড কোৱেশ্চনে বেছি থাকিব আপোনালোকৰ মানে তো স্কিমছৰ ওপৰত আহিছে ঠিক আছে আৰু এটা আহিছে আপোনালোকৰ এই যে সেলফ হেল্প গ্ৰুপ বিলাক তো সেই গ্ৰুপ বিলাকৰ মানে মেইন উদ্দেশ্যটো কি মানে এনেকুৱা এটা কোৱেশ্চন আহিছে আৰু বাকি স্কিমবোৰ কথা আহিছে আৰু মই এনে শৰ্টকে অকমান লিখি থৈছিলো বাৰু মই এটা কৈ দিছো এটা আহিছে আপোনালোকে কাকৰি ডকাইত সুধিছিলে নে কাকৰি কনস্পিৰেসি তাৰ ওপৰত এটা কোৱেশ্চন আহিছে হৰপ্পান সিভিলাইজেশনৰ ওপৰত দুটা কোৱেশ্চন আহিছে মানে হিষ্ট্ৰীৰ হয় হৈ গল আৰু এটো তাৰ পাছত আপোনালোকে এৱাৰ্ডছ এণ্ড অথৰছৰ ওপৰত চাব তাৰ আপোনালোকৰ এৱাৰ্ডছ মানে পুলিটজাৰ প্ৰাইজ কোনে পালে 2025 ৰ বুকাৰ প্ৰাইজ কোনে পালে এইবিলাক চাই যাব অকমান তাৰ পাছত আহিছিলে মানে ওৱৰ্ল্ড ৱেটলেণ্ড ডে কোন তাৰিখে পালন কৰা হয় এটো আহিছে মানে ডেজ এণ্ড থিমছৰ ওপৰত আহিছে তাৰ পাছত আহিছে লায়ন অফ পাঞ্জাব আপোনালোকে শুনিছেনে পাঞ্জাব কেশৰী কাক কয় হেইটো আহিছে হিষ্ট্ৰীৰ পৰা সুধিছে তাৰপা ESTIC এটো আপোনালোকৰ মানে তাৰ থিমটো সুধিছিলে এটো কাৰেন্ট এফেয়াৰ্সৰ কোৱেশ্চন আছিলে তাৰ পাছতে এটা ফুড ফৰামৰ ওপৰত এটা কোৱেশ্চন আহিছিলে ফিউচাৰ ফুড ফৰাম তাৰ ওপৰত এটা কোৱেশ্চন এটো কাৰেন্ট এফেয়াৰ্সৰ আহিছে ইয়াতে আপোনালোকৰ কম্পিউটাৰৰ কোৱেশ্চন কিন্তু আহিছে দেই কম্পিউটাৰৰ মানে আপোনাৰ দুই তিনটা কোৱেশ্চন কম্পিউটাৰৰ দিছে তাৰ পাছত আপোনালোকৰ আহিছে পদ্মবিভূষণৰ ওপৰত পদ্মবিভূষণ এৱাৰ্ড পোৱা মানে ক্লাছিকেল ডান্সাৰজনৰ কথা আহিছে তাৰ পাছত আপোনালোকৰ গুজৰাট প্ৰতিহাৰৰ যেটো কিংডম আছিলে তাৰ ওপৰত এটা কোৱেশ্চন আহিছে তাৰ পাছত ট্ৰপিকেল ফৰেষ্টৰ ওপৰত এটা কোৱেশ্চন আহিছে তাৰ পাছত আপোনাৰ বিশেষকৈ স্কিম বিলাকৰ ওপৰত বহুত আহিছে মানে PMJUGA হেটো এটা স্কিমৰ ওপৰত আহিছে তাৰ পাছত আপোনাৰ সিভিল ডিসঅবিডিয়েন্ট মুভমেন্টৰ ওপৰত এটা কোৱেশ্চন আহিছে ম্যাক্সিমাম আপোনালোকৰ কি আহিছে জানেনে হিষ্ট্ৰী আপোনালোকৰ হিষ্ট্ৰী কোৱেশ্চন আহিছে দেই মানে বিশেষকৈ আপোনাৰ মানে এনশিয়েন্ট আৰু মডাৰ্ন হিষ্ট্ৰী আৰু এনশিয়েন্ট হিষ্ট্ৰী আহিছে ঠিক আছে মেডিয়েভেল পাৰ্টটো ইমানো বেছি অহা নাই মানে এনশিয়েন্ট আৰু মডাৰ্ন পাৰ্টৰ আহিছে আপোনালোকে মানে ফ্ৰীডম মুভমেন্টটো অকমান ভালকে চাই যাব লাগে আৰু আপোনালোকৰ এনশিয়েন্টৰ বিশেষকৈ হৰপ্পান সিভিলাইজেশনৰ যিকোনো প্ৰশ্ন আহিব পাৰে হেগিটা ইম্পৰ্টেন্ট হৈ যায় আৰু তাৰ পিছত কিন্তু কাৰেন্ট এফেয়াৰ্সে বেছি আহিছে মানে 10-15 নম্বৰতকৈ বেছি থাকে দেই কাৰেন্ট এফেয়াৰ্স মানে স্কিম হোক কিবা এৱাৰ্ড হোক তাৰ পিছত কিবা ৰিসেন্ট কিবা দিৱস পালন কৰি যোৱা হৈছে তাৰ ওপৰতো সুধিছে ঠিক আছে আকৌ SDG ওপৰত এটা কোৱেশ্চন আহিছে কিন্তু হেটো কাৰেন্ট এফেয়াৰ্স ৰিলেটেড হয় মানে SDG 12 আৰু SDG 13 হে দুটাৰ ওপৰত এটা কোৱেশ্চন আহিছে কিন্তু ৰিসেন্ট মানে কথা এটাক লৈ পিনি সুধিছে হেটো আপোনাৰ কাৰেন্ট এফেয়াৰ্সতে পৰে ঠিক আছে আৰু ডিজিটেল ইণ্ডিয়া কথা আহিছে কোন চনত মানে ইন্ট্ৰোডিউস হৈছিলে তেনেকে দি তাৰ পাছতে মানে আৰু এখন মানে এখন বায়োগ্ৰাফি ওপৰত এটা কোৱেশ্চন আহিছিলে হেটো কিন্তু কাৰেন্ট এফেয়াৰ্সে হয় দেই এটা মানে কাপুলৰ বায়োগ্ৰাফি ওপৰত এনেকে আহিছিলে তো হেখিনি আৰু এটা আহিছিলে খালি এটমিক পাৱাৰ ষ্টেচনৰ কথা আপোনালোকে শুনিছে চাগে তাৰাপুৰৰ কথা শুনিছে এনেকে এটমিক পাৱাৰ ষ্টেচন কি আছে এইখিনি আমি ৰয় একাডেমি ছাৰৰ মানে যেতিয়া ৰয় ছাৰৰ ক্লাছত মানে পঢ়িছিলো ছাৰে এইখিনি কথা বুজাইছিলে তেতিয়া তাৰ পাছত আপোনাৰ আৰু এটা প্ৰশ্ন আহিছে হেটো হৈছে লংগেষ্ট গ্লেচিয়াৰটো কথা সুধিছিলে কাৰাকোৰাম ৰেঞ্জৰ হেটো সুধিছিলে এটা প্ৰশ্ন তাৰপা এটা আৰ্টিকুলৰ প্ৰশ্ন সুধিছিলে 52nd এমেন্ডমেন্টৰ কথা এমেন্ডমেন্টৰ ওপৰত এটা কোৱেশ্চন আহিছিলে মানে পলিটি বেছি নাই অহা দুই তিনটা প্ৰশ্ন আৰু হিষ্ট্ৰী আপোনাৰ 5-6টা প্ৰশ্ন এনেকে তাৰ পাছত আৰু জিওগ্ৰাফি প্ৰশ্ন আহিছে কেইটামান জিওগ্ৰাফি প্ৰশ্ন কেইটামান সুধিছে আৰু কিমানে 5-6টা তেনেকে আৰু বেছিভাগ আপোনাৰ কাৰেন্ট এফেয়াৰ্স এটো মোটামুটি আৰু মইতো পেপাৰখন নাই পোৱা এটো এডমিট আৰু বেকতে মই থুলমুলকে কিবা কিবি লিখি থৈছিলো এনেকে প্ৰশ্ন কি আহিছে হেগিটাৰ ওপৰতে মই চাই পিনি কলো
কেনেকুৱা প্ৰশ্ন সোধে অসমৰ প্ৰশ্ন অহা নাই অসমৰ একো সোধা নাই গতিকে এনেও আৰু চেন্ট্ৰেলৰ এক্সামত অসমৰ আহিলেও কেতিয়াবা এটাই সুধিব এনেকুৱা প্ৰশ্ন বেলেগ অহা নাই তো সিমানখিনিয়ে আছিলে মোটামুটি পেপাৰ ভালেই খালি যদি কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকৰ বেয়া তেতিয়াহ'লে মাৰ্কছ কমিব যদি কাৰেণ্ট এফেয়াৰ্ছ আপডেট আছে তেতিয়া মাৰ্কছ পাব তেনেকুৱা মোৰ অকণমান কাৰেণ্ট এফেয়াৰ্ছটো কম আছিলে নলেজ বাৰু মানে যিহেতু এই ছমাহটো মোৰ অকণমান খেলিমেলিতে গ'ল আৰু চাকৰিত সোমোৱা কিবা কিবি এপইণ্টমেণ্ট এইবিলাকত লাগি আছিলোঁ গতিকে মোৰ অকণমান কিন্তু নম্বৰ কমিব সেইকেইটা তো অভাৰঅল ভালেই গৈছে পেপাৰখন দি মোৰ খুব ভাল লাগিলে মই যোৱাবাৰ দিয়া নাছিলোঁ এবাৰ দিছোঁ যদি মই ভালকৈ প্ৰিপেৰেশ্যন কৰিব পাৰোঁ মই নেক্সট NTPC ভালকৈ দিম বুলি মানে ভাবি আহিছোঁ আজি সেইখিনি আছিলে আৰু আজি ভিডিঅ'টো ADRE যদি ভালকৈ প্ৰিপেৰেশ্যন কৰে মেথছ আৰু ৰিজনিঙৰ কাৰণে আপোনালোকৰ NTPC সঁচাকৈ ভাল হৈ যাব বাকী GK কাৰণে যদি ভালকৈ পঢ়ি যায় তেতিয়া ওকে আৰু বহুত বিশেষ মানে টান কুৱেশ্যন নাহে কিন্তু কাৰেণ্ট এফেয়াৰ্ছটো বহুত গুৰুত্ব দিব মানে অন্তত পৰীক্ষাৰ আগৰ ছমাহ একদম মানে ভালকৈ পঢ়িব লাগে স্কিমবিলাক বিশেষকৈ প্ৰত্যেকটো স্কিমেই বহুত ইম্পৰ্টেণ্ট হৈ যায় ঠিক আছে তো আজি মোৰ শ্বিফ্টৰ এনালাইচিছ ইমানেই মোৰ ফালৰ পৰা আৰু সৰু এনালাইচিছ বাকী মই এনচাৰ কি যেতিয়া চেক কৰিম তেতিয়া মই কুৱেশ্যনখিনি পাৰিলে ভালকৈ দেখাই দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে যদি পৰীক্ষাটো দি আহিছে আপোনালোকৰ কেনেকুৱা হৈছে জনাবচোন আজি মই যিটো চেণ্টাৰত পৰীক্ষা দিব গৈছিলোঁ মোৰ ইমানেই মনটো ভাল লাগিছিলে মানে মই পৰীক্ষা দিব সোমাই যাওঁতেই মোক প্ৰথম যিজনে মোৰ থাম লৈছিলে তেখেতে তাৰ কাষতে থকাজনে মোক মানে চিনি পাওঁ বুলি কৈছে আৰু মোক সুধিছে আপুনি ইউটিউবত ভিডিঅ' বনাই নহয়নে এনেকৈ সুধিছে মোৰ ভাল লাগি গৈছিলে মনটো তাতো যে গৈ মই চিনাকি পামগৈ ভবাই নাছিলোঁ আকৌ তাৰপিছত যেতিয়া মই চিটত বহিলোঁ মোৰ নিজৰ চিটত যিগৰাকীয়ে মোক আগবঢ়াই দিছে তেখেতেও মোক চিনি পাই মোক মাত লগাইছে আৰু তাত মানে প্ৰায় 2-3 গৰাকীয়ে মোক মাত লগাইছে মোৰ বহুত বেছি ভাল লাগিলে আচলতে মই নিজে একো গম নাপাওঁ মই কিমানখিনি মানুহৰ মাজত মোক মানে মই চিনাকি হয় বা মোক কিমানে চিনি পায় মইতো গম নাপাওঁ কিন্তু যেতিয়া এনেকৈ যোৱা হয় মানে ক'ৰবাত তেতিয়া তাত যদি এনেকৈ কৈ দিয়ে যে আপোনাক চিনি পাইছোঁ এনেকৈ দি মানে একদম ভাবিব নোৱাৰা এটা অনুভৱ হৈ যায় মানে তো আজি খুবেই ভাল গ'ল বাৰু দিনটো ভালো লাগিলে তো সেয়াই আৰু ৰিজাল্টৰ কথা নাজানো কি হয় কি নাই কিন্তু পৰীক্ষাটো দি মোৰ খুব ভাল লাগিলে আৰু মানে এটা আচলতে চেক কৰাৰ নিচিনাও হ'ল মানে ADRE আৰু NTPC মানে ডিফাৰেঞ্চটো ক'ত থাকে তো সেইখিনিয়ে কথা অসমৰ পাৰ্টটোৱে তাত মানে মাৰ খাই যায় আৰু অসমৰ পাৰ্টৰ কুৱেশ্যন নাহে তো আহিলে আমি চাগে পাৰিমেই যিটো প্ৰশ্ন সুধিব বাকী কিন্তু আমাৰ ইণ্ডিয়াখনৰ বিষয়ে বহুত ভালকৈ আমি পঢ়িব লাগে ইণ্ডিয়াখনৰ সকলোবিলাক ষ্টেটৰ কথা অকণমান জানিব লাগে তেনেকুৱা আৰু কাৰেণ্ট এফেয়াৰ্ছ বাকী ইংলিছ চাব নালাগে তো সিমানেই আৰু NTPCৰ কথা ঠিক আছে আপোনালোকৰ কেনেকুৱা হৈছে যিসকলে পৰীক্ষা দিছে তেওঁলোকে কমেণ্ট কৰি জনাব আজিলৈ ভিডিঅ'টো ইমানেই থেংক ইউ